নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ কাৰণে আজিও কেবাটাও ইন্টাৰেষ্টিং খবৰ লৈ আহিছো। তো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বহুকেইটা খবৰ আছে আজি আপোনালোকৰ কাৰণে। তো বেছি দেৰি নকৰো আগবাঢ়িছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে ইলেক্ট্ৰিক ভেহিকেলৰ ওপৰত। তো আপুনিও বাৰু ইলেক্ট্ৰিক ভেহিকেল ক্ৰয় কৰিম বুলি ভাবিছে নেকি কমেন্ট এটা কৰি জনাব। যদি আপুনিও প্লেনিং কৰি আছে যে মই এখন ইলেক্ট্ৰিক স্কুটাৰ ক্ৰয় কৰিম তেন্তে 2024 আৰু 2025 যি নেকি বাজেট ঘোষণা কৰা হ'ব এপ্ৰিল মাহৰ মানে মাৰ্চ মাহৰ পাছত তো আপোনালোকে তাৰ পাছত ক্ৰয় কৰিব। কিয় বাৰু জানেনে? কাৰণ তাত আপোনালোকক হেভি ডিসকাউন্ট প্ৰদান কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো আজি বাৰু সেইটো খবৰ ওলোৱা নাই, খবৰ ওলাইছে বেলেগ এটাহে। কাইনেটিক গ্ৰীণ এনাৰ্জি নামৰ এটা কোম্পানীয়ে এখন ইলেক্ট্ৰিক স্কুটাৰ উলিয়াইছে আৰু এইখন ইলেক্ট্ৰিক স্কুটাৰ স্পেশালি কমাৰ্শিয়েল ইউজত মানে যিসকলে নেকি বজাৰ যায়, যিসকলে নেকি বেপাৰ বাণিজ্য কৰে তেওঁলোকৰ কাৰণে এই স্কুটিখন বনোৱা হৈছে। এই এখন যে হিৰোৰ কিবা বাজাজৰ আছে, বাজাজ X100 নে কি বুলি এখন যে আছে, যিখনত নেকি বেপাৰ বাণিজ্য কৰিবৰ কাৰণে ভাল, বস্তু নিবৰ কাৰণে ভাল, কম দামত পায়, হেভি মাইলেজ দিয়ে, ঠিক তেনেকুৱা ধৰণৰ এখন উলিয়াইছে যিখন প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগেৰে যাব আৰু যিখনৰ প্ৰাইস বৰ্তমানলৈকে আমাৰ ভাৰতবৰ্ষত যিমান বিলাক ইলেক্ট্ৰিক স্কুটাৰ আছে সবচে বেছি কম দাম। সেইখন স্কুটাৰৰ দাম হ'ব 70,000 টকা। বাকি বিলাক যদি আপোনালোকে স্কুটাৰ লবলৈ যায় তেন্তে সেইবিলাক 1 লাখ টকাৰ ওপৰতে পৰে, 1,10,000 1,20,000 এনেকুৱা পৰে। কিন্তু এইখন আপোনালোকে 70,000 টকাত লব পাৰিব। গতিকে আপোনালোকৰ যদি তেনেকুৱা কমাৰ্শিয়েল ইউজ আছে, আপোনালোকে যদি লক বেপাৰ বাণিজ্য কৰে বা আপোনালোকে যদি ফেৰীৱালা তেন্তে আপোনালোকে এইখন লব পাৰে। এইখন আপোনালোকৰ কাৰণে বেষ্ট চইচ হ'ব বুলি মই ভাবো। তো আপোনালোকে বাৰু তেনেকুৱা কিবা ভাবি আছে নেকি কমেন্ট বক্সত লিখি থৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আপুনি বাৰু ব্যক্তিগত খণ্ডত কাম কৰে নেকি কমেন্ট এটা কৰি জনাব। আমাৰ ভাৰতৰ কথা নকওঁ, আমাৰ অসমৰ কথা কৈছো, মানে আমাৰ অসমৰ বাহিৰৰ কথা নকওঁ, আমাৰ অসমৰ কথা কৈছো। আমাৰ অসমত বৰ্তমান সময়ত যিবিলাক নেকি প্ৰাইভেট কোম্পানী আছে, ম্যাক্সিমাম প্ৰাইভেট কোম্পানীয়ে ওয়াৰ্কাৰ্স সকলক ওভাৰটাইম কৰে। ডিউটি থাকে 6টা বজালৈকে বা 4টা বজালৈকে, 8টা বজাৰ পৰা 4টা বজালৈকে ডিউটি থাকে। কিন্তু এনেকুৱা কিছুমান মই এমপ্লয় দেখিছো প্ৰাইভেট কোম্পানীত তেওঁলোকে ৰাতি 12টা 1টা বজালৈকে কাম কৰে, কিন্তু তেওঁলোকক কোনো ধৰণৰ ওভাৰটাইম নিদিয়ে। বিশেষকৈ আমাৰ অসমত যিবিলাক নেকি মাইক্ৰ ফাইনেন্স আছে তো তেওঁলোকৰ এমপ্লয় বিলাকক হেভি তেওঁলোকে কাম কৰে। তেওঁলোকে এমপ্লয় বিলাকক ৰাতি 12টা 1টা পৰ্যন্ত কাম কৰোৱা এনেকুৱা ধৰণৰ দেখিছো, এনেকুৱা এমপ্লয় দেখিছো। এতিয়া এমপ্লয় বিলাকেও উল্টাই একো ক'ব নোৱাৰে, কাৰণ চাওক যদি কিবা এটা কৈ দিয়ে তেওঁলোকক উলিয়াই দিব, সেইটা তেওঁলোকৰ চিন্তা থাকে, এনেই চাকৰি পাবলৈ নাই। তো এতিয়া অষ্ট্ৰেলিয়াত এটা নিয়ম বনাইছে আৰু এই নিয়মটোৰ কথা মই আপোনালোকক কি কাৰণে কৈছো জানা নাই? কাৰণ এনেকুৱা ধৰণৰ এটা নিয়ম আমাৰ অসম চৰকাৰে বনাই দিব লাগে অসমৰ ল'ৰাবিলাকৰ কাৰণে। কাৰণ অসমৰ ল'ৰাবিলাকৰ কিমান লোকচান হৈছে চাওকচোন। তেওঁলোকৰ জীৱনটো কেৱল সেই অফিচৰ মাজতে সীমাবদ্ধ নহয়। 10-12 হাজাৰ টকা স্যালাৰি দিয়ে, তো সেই স্যালাৰিটোৰ কাৰণে ৰাতি 12টা 1টা বজালৈকে বছৰ গালি শুনি শুনি তেওঁলোকে কাম কৰিব লাগে। গতিকে আমাৰ অসম চৰকাৰেও মোৰ মতে আমাৰ অসমীয়া ল'ৰাবিলাকৰ কথা ভাবি, অসমীয়া ল'ৰা-ছোৱালীবিলাকৰ কথা ভাবি এটা এনেকুৱা ধৰণৰ ৰুল বনাই দিব লাগে। এতিয়া অষ্ট্ৰেলিয়াত কি নিয়ম বনাইছে, ধৰি লওক যিবিলাক নেকি প্ৰাইভেট কোম্পানীৰ এমপ্লয় আছে তেওঁলোকৰ যি নেকি ৱৰ্ক টাইম থাকিব, ৰাতিপুৱা 8টা বজাৰ পৰা বোলে সন্ধিয়া 6টা বজালৈকে তেওঁলোকৰ ধৰি লওক ৱৰ্ক টাইম। তো ৱৰ্ক টাইম খতম হৈ যোৱাৰ পাছত তেওঁলোকে অফিচৰ পৰা নিজে ওলাই আহিব পাৰিব। বছে ছুটি দিয়ক বা নিদিয়ক তাৰ কোনো ঠিক কথা নাই, তেওঁলোকে ওলাই আহিব পাৰিব। প্লাস বছে যদি ফোন কৰে তেওঁলোকে ফোন ৰিসিভ নকৰিলেও হ'ব। বোলে বছে কিবা এটা কাম দিব কিবা ইমাৰ্জেন্সি কামত ফোন কৰিছে, তো তেওঁলোকৰ মনৰ কথা, মই ফোন ৰিসিভ কৰিলেও কৰিম নকৰিলেও নাই। সেই তেনেকুৱা ক্ষেত্ৰত বছে একো ক'ব নোৱাৰিব। ঠিক তেনেকে বছৰো সেই একে কথা, বছৰতো বছ থাকে ন, তো বছেও সেই 4টা বজাত গুচি আহিব পাৰিব ওলাই। তো 4টা বজাৰ পাছত যদি কোনোবাই তেখেতৰ বছে কোনোবাই কল কৰে তো সেই কলৰ উত্তৰ নিদিলেও হ'ব। এইটো নিয়ম অষ্ট্ৰেলিয়াত বনাইছে। গতিকে বাহিৰা দেশবিলাক চাওক, সেইবিলাক বিৰাট ষ্ট্ৰিক্ট না। সাধাৰণ মানুহৰ কাৰণে যেটো ৰুল ৰেগুলেশন, ডাঙৰ মানুহৰ কাৰণে সেই একে ৰুল ৰেগুলেশন তেওঁলোকে বনাই দিয়ে। গতিকে আমাৰ অসমতো এনেকুৱা ধৰণৰ এটা নিয়ম হ'ব লাগে। আমাৰ অসমত বিশেষকৈ প্ৰাইভেট কোম্পানী বিলাকত একো এডাল ৱৰ্ক মানে কালচাৰ নাই। মন গলে অফিস খুলিলে মন মানে কেইটা বজালৈকে অফিস খুলিব, কেইটা বজালৈকে অফিস নুখুলিব তাৰ কোনো গ্যাৰান্টি নাই। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতত পেটিএম পেমেন্ট বেংক বন্ধ হ'ল, সেইটো আপোনালোকে চাগে নিশ্চয় জানে। পেটিএম বন্ধ হোৱা নাই, কিন্তু পেটিএম পেমেন্ট বেংক হৈছে।
যেনেকৈ নেকি এয়াৰটেল পেমেণ্ট বেংক, জিঅ' পেমেণ্ট বেংক, এইবিলাক এনেকুৱা পেমেণ্ট বেংক। তো এই পেমেণ্ট বেংকটো বন্ধ হৈছে, পেটিএম পেমেণ্ট বেংক। কিন্তু পেটিএম যিটো নেকি এপ্লিকেশ্যন সেইটো বন্ধ হোৱা নাই। মানে আপোনালোকৰ যদি পেটিএম পেমেণ্ট বেংকত পইচা আছে বা আপোনালোকে পেটিএমত যদি আপোনালোকৰ বেংকৰ একাউণ্ট এড কৰি ৰাখিছে, তো আপোনালোকে চিন্তা কৰিব নালাগে, সেইটো বন্ধ নহয়, সেইটো চলি থাকিব। কিন্তু পেটিএম পেমেণ্ট বেংকত যদি পইচা আছে, পৰাপক্ষত আপোনালোকে পইচাবিলাক বেলেগ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি পেলাওক। কোনদিনাখন আপোনালোকে সেই পইচা উলিয়াব নোৱাৰা হ'ব তাৰ কোনো ঠিক নাই। এতিয়া খবৰ ওলাইছে যে পেটিএম পেমেণ্ট বেংকৰ পাছত ভাৰত পে নামৰ যিটো নেকি এপ্লিকেশ্যন, যিটোৰ জৰিয়তে নেকি পইচা ল'ব পাৰি, তো সেই ভাৰত পে খুব সোনকালে হয়তো বন্ধ হোৱাৰ সম্ভাৱনা আছে। তো পেটিএম পেমেণ্ট বেংকৰ যিটো অৱস্থা, এতিয়া সেই ভাৰত পেৰো একেই অৱস্থা। তো আপোনালোকে যে সেই ভাৰত পেটো এনেকুৱা ধৰণৰ এটা বস্তু মই আপোনালোকক জনাই দিছোঁ, যেনেকুৱা নেকি গুগল পে', আমি যেনেকৈ নেকি গুগল পে' বিজনেছত পইচা কাৰোবাক পঠাব পাৰোঁ, পইচা কিন্তু দিব নোৱাৰি আকৌ সেইটো দি গুগল পে' বিজনেছত। তো ঠিক তেনেকুৱা ধৰণৰ হৈছে ভাৰত পে'ত আপোনালোকে পইচা পঠাব পাৰে QR কোড স্কেন কৰি। তো আপোনালোকৰ দোকানতো যদি লাগি আছে, এতিয়া আঁতৰাই পেলাওক। কোনদিনাখনি সেইটো বন্ধ হৈ যায়, আপোনালোকৰ কিমান টকা ফচি থাকিব তাৰ কোনো ঠিক নাই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতেই খবৰ ওলাইছে পেটিএমৰ লগত জড়িত এটা স্কেমৰ ওপৰত। তো আপোনালোকৰ যদি পেটিএম আছে, আপোনালোকে যদি পেটিএম ব্যৱহাৰ কৰে, তেন্তে এইকেইদিন অকণমান সাৱধান হওক। আপোনালোকলৈ কোনোবা স্কেমাৰে কল কৰিব পাৰে, ক'ব পাৰে যে পেটিএম বন্ধ হৈ গৈছে, তো আপোনালোকৰ যদি পইচা আছে সেই পইচা আপোনালোকে উইথড্ৰ কৰক, নতুবা আপোনালোকৰ পেটিএমৰ যি নেকি পইচা সেয়া নাইকিয়া হৈ যাব। মানে সেয়া পেটিএম বন্ধ হৈ যোৱাৰ লগে লগে পইচা উইথড্ৰ কৰিব নোৱাৰিব। এনেকুৱা ধৰণৰ হয়তো আপোনালোকলৈ ফোন কৰিব পাৰে, আৰু সেই ফোন কলত তেওঁলোকে হয়তো ক'ব পাৰে যে আপোনালোকে এতিয়াই সেই পইচা উইথড্ৰ কৰিবৰ কাৰণে KYC কৰক, নহ'লে আপোনালোকৰ বিপদ আহিব পাৰে। তো এনেকুৱা ধৰণৰ উদ্দেশ্যলৈ তেওঁলোকে আপোনালোকলৈ ফোন কৰিব পাৰে। কিন্তু পেটিএমৰ তৰফৰ পৰা কৈছে যে পেটিএমৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ গ্ৰাহককে তেওঁলোকে এনেকুৱা ধৰণৰ বাৰ্তা দিয়া নাই, তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন দি কাকোৱে কল কৰা নাই বুলি কৈছে। গতিকে আপোনালোকলৈ পেটিএমৰ লগত জড়িত কিবা ইনফৰমেশ্যন ল'বৰ কাৰণে কোনোবাই কল কৰিব পাৰে। গতিকে সাৱধান, বি কেয়াৰফুল। আপোনালোকে কিন্তু সেই কলত আপোনালোকৰ ডাটা শ্বেয়াৰ কেতিয়াও নকৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ইউপিৰ পৰা। ইউপিৰ চৰকাৰে এতিয়া সাংঘাতিক এটা ছিষ্টেম উলিয়াইছে। ছাপ'জ ধৰি লওক ইউপিত কোনোবা এখন গাঁৱৰ কোনোবা এজন ব্যক্তিয়ে কিবা অপৰাধ কৰিলে, একদম ইউপিখনটো ডাঙৰ নহয় জানো, ধৰি লওক আমাৰ অসমৰ কথাই কৈছোঁ, ধৰি লওক অসমৰ যেনিবা যোৰহাট ডিষ্ট্ৰিক্টৰ কোনোবা এখন গাঁৱৰ কোনোবা এজন ব্যক্তিয়ে কিবা এটা অপৰাধ কৰিলে, আৰু সেই ব্যক্তিজনৰ ওপৰত যেনিবা গোচৰ ৰুজু কৰিলে। এতিয়া বৰ্তমান পুলিচে যেতিয়া নেকি সেই ব্যক্তিজনক ধৰিবলৈ যায়, সেই মানুহ ঘৰলৈ যেতিয়া যায়, কি হৈ যায়, এড্ৰেছৰ কাৰণে অকণমান খেলি মেলি লাগে। প্ৰথমতে যাব লাগিব, চিনাকি মানুহক সুধিব লাগিব, সুধি তেওঁলোকৰ সেই মানুহজনৰ ঘৰত যাব লাগিব, তাৰপাছত ধৰি আনিব লাগিব, এটা লং প্ৰচেছ হৈ যায়, নহয় জানো। কিন্তু ইউপি চৰকাৰে এতিয়া কি কৰিছে, ছাপ'জ ধৰি লওক সেই ব্যক্তিজনক যেনিবা ধৰিব লাগে ইউপিৰ পুলিচে, তেতিয়া কি কৰিব, ইউপি পুলিচে ডাইৰেক্টলি সেই ব্যক্তিজনৰ ঘৰৰ লোকেশ্যন উলিয়াই ল'ব। লোকেশ্যন কেনেকৈ উলিয়াব, এতিয়া ইউপিৰ চৰকাৰে নিজেই তেওঁলোকে এক গুগল মেপ ক্ৰিয়েট কৰিছে, গুগল মেপৰ নিচিনা এখন মেপ ক্ৰিয়েট কৰিছে, যিখন মেপত প্ৰত্যেক ঘৰ মানুহৰে ডিটেইলছ থাকিব। যদি কোনোবা এজন ব্যক্তিয়ে অপৰাধ কৰে, সেই ব্যক্তিজনক বিচাৰিবৰ কাৰণে কোনো ধৰণৰ এড্ৰেছ পাতি লোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে ডাইৰেক্টলি সেই নামজন চাৰ্চ কৰিব, আমুক নামৰ মানুহজনৰ ঘৰ কোনটো, বোলে ওলাই গ'লগৈ, তাত ডাইৰেক্টলি ধৰি আনিব। তো এই চিষ্টেমটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে টোল গেটৰ ওপৰত। আমাৰ অসমত বৰ্তমান সময়ত বহুতো টোল গেট আছে, অসমৰ বাহিৰতো টোল গেট আছে, সব জেগাতে টোল গেট আছে। আমাৰ অসমত বহুতো অবৈধ টোল গেটো আছে, যিবিলাক নেকি তাতে সেইটো জেগাত হ'ব নালাগে কিন্তু হৈ আছে, পইচাৰ লালসত সেইবিলাক কৰি আছে। তো যি কি নহওক বাৰু সেইবোৰ বাৰু পাছৰ কথা। এতিয়া নীতিন গাডকাৰীদেৱে তেখেতে জনাইছে যে খুব শীঘ্ৰেই আমাৰ ভাৰতবৰ্ষৰ পৰা টোল উঠাই দিব বুলি জনাইছে। টোল গেট উঠাই দিব মানে আপোনালোকে যে যায় গৈ টোল গেটত ৰখিব লাগে, আপোনালোকৰ ফাষ্টাগ স্কেন কৰে, তাৰপিছত পইচা কাটে, আপোনালোকক পঠাই দিয়ে। সেইটোতো মোটামুটি 15-20 ছেকেণ্ড সময় লাগে, আপোনালোকে ৰখিব লাগে। তো সেই চিষ্টেমটো এতিয়া নাইকিয়া কৰিব। আপোনালোকে আপুনি ডাইৰেক্টলি পাৰ হৈ গুচি গ'লেই হ'ল, আপোনালোকৰ একাউণ্টৰ পৰা অট'মেটিকলি পইচা তেওঁলোকে কাটি ল'ব। টোল গেট নাথাকিলেও হ'ব বুলি জনাইছে। তো সেইকাৰণে এতিয়া টোল গেটবিলাক উঠাই দিব ভাৰতবৰ্ষত। মানে টোল গেট বুলি থাকিব, আৰু তাত যিবিলাক নেকি ধৰি লওক ৰখোৱা মেলা চিষ্টেম থাকে সেইবিলাক আৰু নাথাকে। আপুনি যিমান দূৰলৈকে যাব সিমান দূৰহে আপোনালোকৰ পৰা
টোল কাটিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰোহিত শৰ্মাৰ ওপৰত আপোনালোকে IPL খেল চাই নে নাচাই কমেন্ট কৰি জনাব আৰু আপুনি যদি IPL চাই আপোনাৰ IPLৰ কোনটো টিম আটাইতকৈ প্ৰিয় আৰু কোনজন ক্ৰিকেটাৰ আটাইতকৈ প্ৰিয় সেইটো কমেন্ট বক্সত লিখিব জানো আপোনালোকে IPL খেল নিশ্চয় চাই আপুনি ডেকাই হওক বা বুঢ়াই হওক আপুনি IPL নিশ্চয় চাই কাৰণ আমাৰ অসমত হয়তো ম্যাক্সিমাম মানুহে IPL খেল চাই IPL বুলি নহয় ক্ৰিকেট খেল আমাৰ ভাৰতবৰ্ষত ম্যাক্সিমাম মানুহে চাই গোটেই ওয়াৰ্ল্ডৰ ভিতৰতে আটাইতকৈ বেছি ক্ৰিকেট কনজিউম কৰে আমাৰ ভাৰতৰ মানুহে আমাৰ ভাৰতীয় আটাইতকৈ বেছি ক্ৰিকেট চাই গতিকে আপুনিও নিশ্চয় ক্ৰিকেট খেল চাই তো ক্ৰিকেটৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰটো ওলাইছে ৰোহিত শৰ্মাৰ ওপৰত তো জানেই আপোনালোকে হয়তো যে মুম্বাই ইণ্ডিয়ানছত এতিয়া ৰোহিত শৰ্মা আৰু তাৰ লগতে হাৰ্দিক পাণ্ডিয়াক নতুনকৈ লোৱা হৈছে হাৰ্দিক পাণ্ডিয়া আগতে আছিল গুজৰাট টাইটেন্সত তো গুজৰাট টাইটেন্সৰ পৰা 2 বছৰ নে 3 বছৰ খেলিলে এতিয়া গুজৰাট টাইটেন্সৰ পৰা হাৰ্দিক পাণ্ডিয়াক অনা হৈছে মুম্বাই ইণ্ডিয়ানছলৈ 2 বছৰ খেলিছিল গুজৰাট টাইটেন্সত হাৰ্দিক পাণ্ডিয়া এতিয়া মুম্বাই ইণ্ডিয়ানছৰ আগৰ কেপ্টেইন আছিল ৰোহিত শৰ্মা এতিয়া ৰোহিত শৰ্মাক মুম্বাই ইণ্ডিয়ানছৰ কেপ্টেইনশ্বিপৰ পৰা অতৰাই দিছে আৰু মুম্বাই ইণ্ডিয়ানছৰ যিনেকি মেনেজমেণ্ট আছে তো সেই মেনেজমেণ্টে কি কৈছে যে কি কাৰণ দিছে বাৰু জানেনে ৰোহিত শৰ্মাক কেপ্টেইনশ্বিপৰ পৰা অতৰাই দিয়াৰ তেখেতে কৈছে যে ৰোহিত শৰ্মাৰ বোলে বৰ্তমান ফৰ্ম ভাল নহয় তো তেখেতে এতিয়া ক্ৰিকেটৰ ওপৰত গুৰুত্ব দিব লাগে তো যাৰ কাৰণে নেকি তেখেতক IPLৰ কেপ্টেইনশ্বিপৰ পৰা অতৰাই হাৰ্দিক পাণ্ডিয়াক কেপ্টেইন কৰিছে এটা এখিনতে আপোনালোকে এটা কথা চাব যিজন হাৰ্দিক পাণ্ডিয়াই নেকি ওয়াৰ্ল্ড কাপত সম্পূৰ্ণৰূপে নেখেলিলে কিবা এক্সিডেন্ট হোৱাৰ বাবে দুখ পোৱাৰ বাবে খেলিব নোৱাৰিলে তো হাৰ্দিক পাণ্ডিয়াৰটো বৰ বেছি ভাল ফৰ্ম নাছিলে কিন্তু তাতকে বেছি আকৌ ৰোহিত শৰ্মাৰ ফৰ্ম আছিল কেনেকুৱা গৰু পিটন লগাইছিলে নহয়নে বাৰু বল কম ৰান বেছি গতিকে তেনেকুৱা এজন ব্যক্তিক কেপ্টেইনশ্বিপৰ পৰা অতৰাই দিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হোৱাটছআপৰ ওপৰত আপুনিও হোৱাটছআপ নিশ্চয় ব্যৱহাৰ কৰে আজিকালি সবেই হোৱাটছআপ ব্যৱহাৰ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰ্যন্ত সকলোৱে হোৱাটছআপ ব্যৱহাৰ কৰে মানে হোৱাটছআপ ব্যৱহাৰ নকৰে কোনে যিসকলৰ হয়তো এন্ড্ৰইড মোবাইল নাই তেওঁলোকে চাগে হোৱাটছআপ ব্যৱহাৰ নকৰে বাকি যাৰ এন্ড্ৰইড মোবাইল আছে প্ৰত্যেকই হোৱাটছআপ ব্যৱহাৰ কৰে মই এটো একদম 100% খাটাংকে লিখি দি ক'ব পাৰো তো হোৱাটছআপৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ এতিয়া বৰ্তমান কি হয় হোৱাটছআপত কেৱল হোৱাটছআপৰ পৰা পঠিওৱা SMS বিলাকে আহে আপোনাৰ ফ্ৰেণ্ডৰ যদি হোৱাটছআপ থাকে তো আপোনাৰ ফ্ৰেণ্ডে যদি হোৱাটছআপৰ জৰিয়তে আপোনাক মেছেজ পঠায় তো সেইবিলাক মেছেজে আহে মই যদি আপোনাৰ ধৰি লওক ফেসবুকৰ পৰা মেছেজ পঠাও সেই মেছেজ কিন্তু হোৱাটছআপত নেদেখায় কিন্তু এতিয়া জনাইছে হোৱাটছআপে যে খুব শীঘ্ৰেই আপোনালোকে বাকি যিবিলাক নেকি এপ্লিকেশন আছে সেই এপ্লিকেশন বিলাকৰ পৰা যদি কোনোবাই মেছেজ কৰে সেই মেছেজও আপোনালোকে এতিয়া হোৱাটছআপতে দেখা পাব বুলি জনাইছে ফেসবুকৰ পৰা কৰিলো হোৱাটছআপত দেখা পাব ইনষ্টাগ্ৰামৰ পৰা কৰিলো হোৱাটছআপত দেখা পাব মানে জোৰ পৰাই মেছেজ নকৰক কিয় আপোনাৰ হোৱাটছআপত দেখা পাই যাব প্ৰত্যেকবিলাক SMS মানে ইয়াৰ ফলত কি হ'ব মানে আপোনালোকে কেৱল হোৱাটছআপে ব্যৱহাৰ কৰক বাকি বিলাক এপছ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই বলে আপোনাৰ বন্ধুৰ টেলিগ্ৰাম চেনেল আছে তো আপুনি বন্ধুৰ লগত মেছেজ কৰিবৰ কাৰণে আপুনি টেলিগ্ৰাম খোলাৰ প্ৰয়োজন নাই টেলিগ্ৰামৰ মেছেজ হোৱাটছআপতে আহিব আপোনাৰ বন্ধুৰ বুলে কেৱল ইনষ্টাগ্ৰামহে আছে আপোনাৰ যেনিবা ইনষ্টাগ্ৰাম নাই তো বন্ধুৰ লগত যেনিবা মেছেজ কৰিবৰ কাৰণে আপুনি ইনষ্টাগ্ৰাম খুলিম বুলি ভাবিছে তো ইনষ্টাগ্ৰাম খোলাৰ প্ৰয়োজন নাই তো ইনষ্টাগ্ৰামৰ পৰা মেছেজ কৰিলো আপোনাৰ মেছেজ আহি পিনি আপোনাৰ হোৱাটছআপত সোমাব এনেকুৱা ধৰণৰ টেকনলজি আনি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুজৰাটৰ পৰা গুজৰাটত নিৰ্মাণ কৰি থকা হৈছে কিডনি সদৃশ মানে মানুহৰ যে কিডনি থাকে তো কিডনিৰ নিচিনা এখন হস্পিটেল আৰু যিখন হস্পিটেল নেকি গোটেই ওয়াৰ্ল্ডৰ ভিতৰতে এক ইউনিক হস্পিটেল হ'ব এনেকুৱা ধৰণৰ হস্পিটেল বৰ্তমানলৈকে গোটেই পৃথিৱীতে নাই মানে গোটেই বিশ্বতে নাই বুলি ক'ব পাৰি তো তেনেকুৱা এখন হস্পিটেল এতিয়া গুজৰাটত নিৰ্মাণ কৰিব বুলি জনাইছে একদম কিডনিটোৰ নিচিনা মানে দুফালে দুটা কিডনি নিচিনা হস্পিটেল নিৰ্মাণ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পাঞ্জাব নেচনেল বেংকৰ ওপৰত তো আপোনালোকে যদি পাঞ্জাব নেচনেল বেংকত কিবা চাকৰি বা জব কৰিম বুলি ভাবিছে তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে পাঞ্জাব নেচনেল বেংকত প্ৰায় 1205টা পোষ্ট ওলাইছে প্ৰায় 1205টা পোষ্ট আপোনালোকে যদি কৰিব বিচাৰে তেন্তে পাঞ্জাব নেচনেল বেংকৰ অফিচিয়েল ৱেবসাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে তাত আপোনালোকে এডভাৰটাইজমেন্টটি পাই যাব পাঞ্জাব নেচনেল বেংক সৰকাৰি বেংক যেহেতু গতিকে আপোনালোকে যদি কৰিব বিচাৰে কৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অযোধ্যাৰ পৰা তো অযোধ্যাৰ ৰাম মন্দিৰত বৰ্তমান যেটো নেকি মূৰ্তি আছে শ্ৰীকৃষ্ণৰ যেটো নেকি মূৰ্তি আছে তেনেকুৱা ধৰণৰ এটা হুবহু শ্ৰীকৃষ্ণৰ মূৰ্তি অযোধ্যাৰ পৰা প্ৰায় 1600 কিলোমিটাৰ দূৰত্বত
1602 কিলোমিটাৰ দূৰত্বত ওলাইছে বুলি জনাইছে মানে মাটি খানুতে মাটিৰ তলত প্ৰায় 1600 কিলোমিটাৰ আঁতৰত মানে অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা প্ৰায় 1600 কিলোমিটাৰ দূৰত্বত তেনেকুৱা ধৰণৰ এটা সেম টু সেম মূৰ্তি ওলাইছে বুলি জনাইছে ভাবকচোন আৰু এইটো এটা চমৎকাৰ নে কি বাৰু যিটো মূৰ্তি নেকি বৰ্তমান বনোৱা হৈছে তো তেনেকুৱা ধৰণৰ একে এটা মূৰ্তি অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা প্ৰায় 1600 কিলোমিটাৰ দূৰত্বত ওলাইছে আৰু সেই মূৰ্তিটো হৈছে বিষ্ণু মূৰ্তি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইলেক্ট্ৰিচিটিৰ ওপৰত আমাৰ অসমত কিন্তু কাৰেণ্টৰ বিল ফ্ৰী হোৱাৰ কথা আছে 2024 চনৰ যি নেকি বাজেট ঘোষণা কৰা হ'ব তো সেই বাজেটত এটা ভাল খবৰ আপোনালোকৰ কাৰণে আহিব পাৰে আপোনালোকৰ কাৰেণ্টৰ বিল সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব পাৰে এটো এতিয়া 100% বিনামূলীয়া হয় নে কিছু শতাংশ বিনামূলীয়া হয় সেইটো অনাগত সময়ত দেখা পাম কিন্তু খবৰ ওলোৱা মতে প্ৰায় 200 ইউনিটলৈকে আমাৰ অসমতো বোলে কাৰেণ্টৰ বিল ফ্ৰী হ'ব বুলি জনাইছে আনফালে আকৌ কেন্দ্ৰমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াতে নতুনকৈ এখন আঁচনিয়ে ঘোষণা কৰি দিলে যে মানুহৰ ঘৰে ঘৰে এতিয়া সোলাৰ পেনেল বহাব যাৰ জৰিয়তে আপোনালোকে কাৰেণ্ট ইউজ কৰাৰ প্ৰয়োজন নাই তো সেই সময়তে খবৰ ওলাইছে ঝাৰখণ্ডৰ চৰকাৰে এটা খুবেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে এটা ঝাৰখণ্ডত বোলে 125 ইউনিটলৈকে কাৰেণ্টৰ বিল সম্পূৰ্ণৰূপে বিনামূলীয়া কৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আপোনালোকৰ গাঁৱত কিমান জনে বাৰু চাকৰি কৰে এনে আপোনালোকে এটা আইডিয়াত ক'ব পাৰিবনে আৰু আজিৰ পৰা 5 বছৰৰ আগত কিমান জনে চাকৰি কৰি আছিল হেতু আপোনালোকে এটা সমীক্ষা দিব পাৰিবনে যে আজিৰ পৰা 5 বছৰৰ আগত বোলে 10 জনে কৰি আছিল আৰু এতিয়া মানে 20 জনে কৰি আছে মানে টোটাল হৈ গল কি কিমান যে টোটাল 20 জনে কৰি আছে মানে 10 জনে এই 5 বছৰত চাকৰি পাইছে ইয়াৰ আগৰ 5 বছৰত যেনিবা 10 জনে চাকৰি পাইছিল তো ইয়াৰ পৰা বুজিব পাৰি যে বিজেপি চৰকাৰৰ দিনত মানুহে বেছিকৈ চাকৰি পাইছে এটোটা মানে আইডিয়া কৰিব পাৰি যে ধৰিলক আগতে আছিল কংগ্ৰেছ চৰকাৰৰ দিনত গোটেই গাঁওখনত আছিল বোলে 10 জন আৰু এটা বিজেপিৰ দিনত বোলে গোটেই গাঁওখনৰ ভিতৰত এটা 20 জন হল সৰ্বমুঠ মানে বিজেপিৰ দিনত 10 জনে পাইছে কংগ্ৰেছৰ দিনত 10 জনে পাইছে মানে কংগ্ৰেছে 15 বছৰ ৰাজত্ব কৰি 10 জনক চাকৰি দিলে আৰু কংগ্ৰেছে বোলে 10 বছৰ ৰাজত্ব কৰি বিজেপিয়ে 10 বছৰ ৰাজত্ব কৰি 10 জনক চাকৰি দিলে তো ইয়াৰ ফলত বুজিব পাৰি যে বিজেপিয়ে চাকৰি বেছি দিছে তো সেই সময়তে এটা ৰিপৰ্ট ওলাইছে ভাৰতৰ বিত্তমন্ত্ৰী গৰাকীয়ে কৈছে যে বিগত 5 বছৰত আমাৰ ভাৰতবৰ্ষত বোলে নিবনুৱাৰ সংখ্যাটো কমিছে আৰু চাকৰিৰ তুলনাত চাকৰি বেছি সংখ্যক মানুহে লাভ কৰিছে বুলি জনাইছে কংগ্ৰেছৰ চৰকাৰৰ দিনৰ তুলনাত বিজেপি চৰকাৰৰ দিনত বেছিকৈ মানুহে চাকৰি পাইছে বুলি জনাইছে তো বন্ধু বান্ধৱীসকল আপোনালোকে নিজে কমেন্ট কৰি জনাওক যে আপোনালোকৰ গাঁৱত এইটো হৈছে নে নাই হোৱা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে এটা বিৰাটে শকিং খবৰ ওলাইছে বিৰাটে এটা মানে শকিং নিউজ ওলাইছে অনাগত 5 বছৰত বোলে আমাৰ ভাৰতবৰ্ষত 1.4 কৰোৰ অৰ্থাৎ 1.4 কোটি মানুহৰ চাকৰি যাব বুলি জনাইছে প্ৰাইভেট সেক্টৰৰ যিবিলাক মানুহে নেকি কাম কৰি আছে তেওঁলোকৰ প্ৰায় 1.4 কোটি মানুহৰ অনাগত 5 বছৰত চাকৰি যাব মানে অনাগত 5 বছৰত প্ৰায় 1.4 কোটি মানুহ নিবনুৱা হ'ব বুলি জনাইছে কিয় নিবনুৱা হ'ব জানেনে বাৰু তো খবৰ ওলাইছে যে এতিয়া যি নেকি AI টেকনলজি ডেভেলপ হৈছে তো সেই AI টেকনলজি ডেভেলপ হোৱাৰ ফলতেই মানুহৰ বোলে চাকৰি যাব কাৰণ চাওক যিবিলাক কাম নেকি মানুহে ঘণ্টা লাগি কাম কৰিব লাগে যিকোনো এটা কাম সেই কামটো আজিকালি AI একদম নিমিষতে কৰি পেলাই নিমিষতে আপোনালোকে চাব আপোনালোকে কিবা কপি ফটো এডিট কৰিব আপোনালোকৰ যি সফটওয়্যাৰ থাকে সেই সফটওয়্যাৰত ফটোকপি এডিট কৰিবৰ কাৰণে অতি কম 10 মিনিট সময় লাগে আপোনালোকে যদি এক কপি ফটো ক্লিক কৰাৰ পাছত এডিট কৰিম বুলি ভাবে কিন্তু সেই এক কপি ফটোকে আপোনালোকে কোনোবা এটা ফটো এডিট কৰা এপ্লিকেশনত আপলোড কৰি দিব এই আপলোড কৰিলে এই এফালে এডিট হৈ ওলাই গল 5 সেকেন্ড 10 সেকেন্ডত গতিকে ভাবক মানুহৰ টাইম কিমান কম লগাই দিছে তো সেই সময়ত তেনেকুৱা ধৰণৰ এডভান্স টেকনলজি আহিছে যাৰ জৰিয়তে নেকি যিবিলাক কাম মানুহে এমাহ জুৰি লাগি কৰিব লাগে সেইবিলাক AI খুব কম সময়তে কৰি দিয়ে গতিকে সেইবিলাক মানুহৰ এতিয়া চাকৰি যাব গতিকে আপোনালোকেও যদি তেনেকুৱা ধৰণৰ কিবা IT ডিপাৰ্টমেন্টৰ চাকৰি কৰে পৰাপক্ষত লাহে লাহে বেলেগ চাকৰি বিচৰা আৰম্ভ কৰক আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰৰ ওপৰত খবৰ ওলাইছে দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰ বৰ্তমান সময়ত সংকটত ভুগি আছে হয়তো আপোনালোকে কেইবছৰ মানৰ পাছত যদি এনেকৈ চলি থাকে দিল্লীৰ আম আদমি পাৰ্টিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হয়তো আপোনালোকে বেলেগ পাৰ্টিটো দেখা পাব পাৰে
অকল অৰবিন্দ কেজৰিৱালেই নহয় অৰবিন্দ কেজৰিৱালৰ যিবিলাক নেকি নেতৃত্ব আছে দলৰ মানুহ আছে সেইবিলাকক হয়তো আপোনালোকে বেলেগ পাৰ্টিত দেখা পাব পাৰে কিয় বাৰু জানেনে কাৰণ অৰবিন্দ কেজৰিৱালৰ এতিয়া ম্যাক্সিমাম নেতাক ইডিৰ সমন জাৰি কৰা হৈছে ইডিয়ে বিভিন্ন ক্ষেত্ৰত তেওঁলোকক থানালৈ মাতিছে ইডিৰ অফিচলৈ মাতিছে আৰু বিভিন্ন কেলেংকাৰীৰ গোচৰত এতিয়া তেওঁলোকক দোষী সাব্যস্ত কৰিছে বৰ্তমানটো এজনে জেলতে আছে আম আদমি পাৰ্টিৰ কোনোবা এজন আৰু এতিয়া আম আদমি পাৰ্টিৰ যিজন নেকি অৰবিন্দ কেজৰিৱাল তেখেতক 5 বাৰ ইডিৰ সমন জাৰি কৰিলে কিন্তু তেখেতে হাজিৰ নহল কিন্তু লাষ্ট বাৰৰ বাবে তেখেতক এতিয়া সমন জাৰি কৰা হৈছে যদি তেখেতে গৈ হাজিৰ নহয় তেখেতৰ ওপৰত এতিয়া বিপদ আহিব পাৰে তেখেতক এৰেষ্ট কৰিব পাৰে বুলি জনাইছে গতিকে যি দেখিছো তেখেতে চাগে হয়তো পলিটিক্সে বাদ দিব চাগে নহয় জানো বা পলিটিক্স বাদ দিব মানে কি আৰু বাদ দিবই লাগিব কাৰণ তেনেকুৱা ধৰণৰ যদি কেলেংকাৰী বিলাক ওলাই তো কেলেংকাৰী ওলাৰ লগে লগে তেনেকুৱা ধৰণৰ মানুহক আৰু ক'ত পলিটিক্সত থাকিবলৈ দিব তেখেতকটো নিদিয়ে আৰু গতিকে তেওঁলোকৰ অৱস্থা এতিয়া এনেকুৱা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বন্দে ভাৰত এক্সপ্ৰেছৰ ওপৰত তো আপোনালোকে বন্দে ভাৰত এক্সপ্ৰেছত কেতিয়াবা উঠি পাইছেনে কমেন্ট কৰি জনাব মই আপোনালোকক যোৱাকালিৰ খবৰত জনাইছিলো যে বন্দে ভাৰত এক্সপ্ৰেছত এতিয়া শুৱাৰো ব্যৱস্থা কৰি দিব যেনেকৈ নেকি বৰ্তমান সময়ত সেই নাহৰলগুনৰ পৰা গুৱাহাটীলৈ যোৱা যিখন নেকি দনিপলু এক্সপ্ৰেছত যেনেকৈ শুই যাব পাৰি বা যেনেকৈ নেকি বাহিৰলৈ যোৱা ট্ৰেইনবিলাকত শুই যাব পাৰি কিন্তু যিখন নেকি বন্দে ভাৰত এক্সপ্ৰেছ তাত শুই যাব নোৱাৰি ঠিক তেনেকৈ আই থিংক ৰাজধানী এক্সপ্ৰেছ এখন চলে শতাব্দী নামেৰে আমাৰ ইয়াৰ লখিমপুৰৰ পৰা আপোনাৰ গুৱাহাটীলৈকে আই থিংক এখন লখিমপুৰৰ পৰা নহয় ডিব্ৰুগড় মানৰ পৰা চলে নেকি তো সেইখনতো মানে শুই যাব নোৱাৰি কেৱল বহিহে যাব লাগে এতিয়া খবৰ ওলাইছে যে বন্দে ভাৰত এক্সপ্ৰেছতো শুই যাব পাৰিব তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব আৰু তাৰ লগে লগে জনাইছে যে প্ৰতি ঘণ্টাত 160 কিলোমিটাৰ বেগেৰে যাব পৰা কেপাচিটি বনাব এতিয়া বন্দে ভাৰত এক্সপ্ৰেছত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে নেকি আপোনালোকৰ ঘৰৰ সৰু ল'ৰা ছোৱালীয়ে ফাষ্ট ফুড খায় নেকি যেনেকৈ নেকি পিজ্জা বাৰ্গাৰ এইবিলাক চাওমিন মমো মেগি এইবিলাক যিবিলাক নেকি ফাষ্ট ফুড সেইবিলাক বাৰু খায় নেকি কমেন্ট কৰি জনাব যদি আপোনালোকৰ ঘৰৰ সৰু ল'ৰা ছোৱালীয়ে এইবিলাক বস্তু খায় তেন্তে শীঘ্ৰেই আপোনালোকে সেইবিলাকৰ পৰা অতৰাবলৈ চেষ্টা কৰক কিয়নো এটা বিশেষ ৰিপৰ্ট ওলাইছে যে যিবিলাক ল'ৰা ছোৱালীয়ে নেকি এনেকুৱা ধৰণৰ খাদ্যবিলাক খায় তো সেই ল'ৰা ছোৱালীবিলাকৰ ইমিউনিটিটো বিৰাটেই লো থাকে বুলি জনাইছে ইমিউনিটি গতিকে তেওঁলোকে কি হ'ব আগলৈ গৈ বেছিকৈ কাম বন কৰিব নোৱাৰা হ'ব মগজুত বেছিকৈ জোৰ দিব নোৱাৰা হ'ব এলাহ ভাব লাগিব পঢ়া শুনা কৰিব নোৱাৰিব টোপনি ধৰিব খেলা ধুলা কৰিব নোৱাৰিব ঘৰতে শুই থাকিবলৈ মন যাব এনেকুৱা ধৰণৰ প্ৰবলেমবিলাকে দেখা দিব প্লাছ তেওঁলোকৰ বেমাৰ আজাৰ সঘনাই হ'ব জ্বৰ চৰ্দি কাহ এইবিলাক সঘনাই হ'ব বিভিন্ন ধৰণৰ বেমাৰ হ'ব গতিকে আপোনালোকেও সেই ফাষ্ট ফুডৰ পৰা অকণমান অতৰাই ৰাখক ঘৰৰ ল'ৰা ছোৱালী আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে আমাৰ অসমত যিসকল লোকৰ নেকি আধাৰ কাৰ্ড নাই তেওঁলোকৰ কাৰণে আৰু আধাৰ কাৰ্ড মানে নথকা সেই সকল লোকৰ ওপৰত খবৰ ওলাইছে যিসকল লোকে নেকি এনআৰচিৰ সময়ত আধাৰ কাৰ্ড বনাইছিলে তাৰ পাছত আৰু তেওঁলোকে আধাৰ কাৰ্ড বনাব পৰা নাই তো তেওঁলোকৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ আৰু এইখিনিতে আপোনালোকক এটা বিশেষ খবৰ জনাই থৈ যাওঁ আপোনালোকেও যদি এনআৰচিৰ সময়ত আধাৰ কাৰ্ড বনাইছিলে আৰু বৰ্তমানলৈকে যদি আধাৰ কাৰ্ড বনাব পৰা নাই তো আপোনালোকে আধাৰ কাৰ্ড যদি বনাব বিচাৰে এটা কাম কৰি চাব পাৰে আপোনালোকে সেইখন আধাৰ কাৰ্ড লৈ আধাৰ কাৰ্ডৰ অফিচত যাব প্ৰত্যেক ডিস্ট্ৰিক্টে এতিয়া এটা আধাৰ কাৰ্ড চেণ্টাৰ খুলি দিয়া হৈছে সব জায়গাত এতিয়া আধাৰ কাৰ্ড চেণ্টাৰ নাই একদম ডিস্ট্ৰিক্টত এটাই থাকে তো সেই আধাৰ কাৰ্ড চেণ্টাৰ যদি আপোনালোকে সেই কাগজখন লৈ যায় মানে যিখন কাগজত ফিংগাৰপ্ৰিন্ট দি আপোনালোকে এনআৰচিৰ সময়ত আধাৰ কাৰ্ড এপ্লাই কৰিছিলে সেই কাগজখন যদি লৈ যায় তো তেওঁলোকে আপোনালোকক আধাৰ কাৰ্ড বনাই দিয়াৰ ব্যৱস্থা কৰি দিব পাৰে কিছু ক্ষেত্ৰত হৈ যায় সব ক্ষেত্ৰত নহয় প্ৰায় হৈ যায় মানে ধৰি লওক আপোনাৰ 25% চান্সেছ থাকে হৈ যোৱাৰ গতিকে আপোনালোকে গৈ একবাৰ ট্ৰাই কৰি চাব পাৰে তো এইখিনিতে খবৰ ওলাইছে যে যিসকল লোকে নেকি এনআৰচিৰ সময়ত আধাৰ কাৰ্ড বনাইছিল আৰু তেওঁলোকে আধাৰ কাৰ্ড যদি পোৱা নাই এটা তেওঁলোকে চৰকাৰী সা সুবিধা পাব বুলি জনাইছে উইদাউট আধাৰ কাৰ্ডৰ যেনে জব কাৰ্ডৰ সুবিধা ৰেচন কাৰ্ডৰ সুবিধা অৰুণোদয় আঁচনিৰ সুবিধা এনেকুৱা ধৰণৰ আঁচনিৰ সুবিধা বা বিভিন্ন ধৰণৰ সুবিধাবিলাক লাভ কৰিব তো বন্ধু বান্ধৱীসকল আপোনালোকৰ আধাৰ কাৰ্ড আছে নাই সেইটোকে কমেন্ট কৰি জনাই থৈ যাব তো আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাইছিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম